वक्रतुंड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपते नमः। नमस्कार প্ৰিয় বন্ধুসকল, ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই মিথুন ৰাশিৰ বিষয়ে এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেটো আপোনাৰ ৰাশিতে বহি আছে মংগল, আৰু যদি আমি চতুৰ্থত বহি আছে কেতু, যেটো নৱম ভাগ্য ঘৰত বহি আছে শনি আৰু শুক্ৰ, কৰ্মগৃহত বহি আছে ৰাহু, ৰবি আৰু বুধ, একাদশত বহি আছে চন্দ্ৰ, দ্বাদশত বহি আছে বৃহস্পতি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যেহেতু মংগল আপোনাৰ ৰাশিতে বহি আছে, মংগল হৈছে আপোনাৰ একাদশপতি আৰু ষষ্ঠপতি, ষষ্ঠৰ অধিপতি। যিসকল জাতক জাতিকাৰ লগ্ন বুধৰ মানে মিথুন লগ্ন, তেওঁলোকৰ কাৰণে কিছু অকণমান অশুভ থাকিব। যিসকলৰ বেলেগ লগ্ন তেওঁলোকৰ কাৰণে কিছু অশুভ থাকিব। যে ষষ্ঠপতি যেতিয়া লগ্ন বা ৰাশিত বহে তেতিয়া কিন্তু অকণমান সমস্যা হয়, তেজৰ সমস্যা, মূৰ ঘূৰোৱা, প্ৰেছাৰ ল' হ'ব পাৰে, প্ৰেছাৰ হাই হ'ব পাৰে, এনেকুৱা সৰু সুৰা সমস্যা হ'ব পাৰে। বিশেষ চিন্তাৰ কাৰণ নাই, তথাপিও মংগল আপোনাৰ ৰাশিতে বহিছে। যিসকল জাতক জাতিকাই বিবাহত আগবাঢ়ি আছে, বহাগ মাহত বিয়া পাতিব ইচ্ছা কৰি আছে, তেওঁলোকে পাৰিলে মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিব, মংগলৰ দান দক্ষিণা দিব, বগলা পূজা কৰিব পাৰে, এনেকুৱা মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে। যিসকল জাতক জাতিকাৰ মিথুন ৰাশিত মংগল বহি আছে আৰু আপোনাৰ ৰাশি হৈছে মিথুন ৰাশি, এতিয়াও কিছু মংগলৰ প্ৰতিকাৰ কৰিব লাগিব। আৰু এনে ক্ষেত্ৰত মংগলে কিছু শুভ ফল প্ৰদান কৰিব। যিহেতু আপোনাৰ ষষ্ঠাধিপতি, ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ আছে আপোনাৰ একাদশত ইনকামৰ ঘৰত। চন্দ্ৰ কিছু শ্ল', গতিকে টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান শ্ল' হ'ব। যিহেতু দ্বাদশত বৃহস্পতি বহি আছে, দ্বাদশত বৃহস্পতি বহাৰ কাৰণে কিছু টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যা হ'ব পাৰে। এইটো খৰচৰ ঘৰ। আৰু শুক্ৰ গৃহত বহি আছে। শুক্ৰ যিহেতু বৰ্তমান আপোনাৰ নৱম স্থানত আছে, যিটো কৰ্মস্থানত থাকোঁতে শুক্ৰ তুংগ হৈ আছিলে, এতিয়া শুক্ৰ যিটো বক্ৰী আছে, তেনে ক্ষেত্ৰত শুক্ৰ কিছু অশুভ ফল প্ৰদান কৰিব পাৰে। আপোনালোকে কিছু টকা পইচাৰ ক্ষেত্ৰত অকণমান চাই চিতি চলিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। চতুৰ্থত বহি আছে কেতু। চতুৰ্থত কেতু বহাৰ কাৰণে প্ৰাইমাৰী শিক্ষা, বন্ধু বান্ধৱ বান্ধৱী, এনে ক্ষেত্ৰত অকণমান অশুভ ফল প্ৰদান কৰিব পাৰে। গতিকে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে পাৰিলে বুধৰ প্ৰতিকাৰ কৰক। বুধ যিহেতু আপোনাৰ দশম স্থানত আছে, তথাপিও বুধায়িত যুগ হৈ আছে যদিও ৰাহুৰ লগত আছে, তেনে ক্ষেত্ৰত বুধৰ প্ৰতিকাৰ কৰিব। বুধবাৰে নিৰামিষ খাব, সৰু ল'ৰা ছোৱালীক মাতি আনি পায়স খুৱাব পাৰে, তেনে ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আৰু কেতুৰ কাৰণে কিছু শুভ ফলে লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে পাৰিলে, যিহেতু আপোনাৰ ভাগ্যত শুক্ৰ আৰু শনি আছে, উচ্চ শিক্ষাৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ আছে ভাগ্যৰ ঘৰত, গতিকে শুক্ৰ অতি শুভ। দ্বাদশত যিহেতু বৃহস্পতি আছে, আপোনালোকৰ বিদেশ ভ্ৰমণ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত কিছু যদিও অভাৱ, তথাপি কিন্তু বিদেশ ভ্ৰমণৰ যোগ আছে। যিসকল পঢ়ি আছে, পঢ়া ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ পৰা দূৰত ভ্ৰমণ যোগ আছে, গতিকে পাৰিলে আপোনালোকে দূৰত পঠাই দিয়ক। ল'ৰা ছোৱালী আছে যদি ভাল ফল লাভ কৰিব, যিটো পুত্ৰস্থানো হয় আৰু উচ্চ শিক্ষাও হয় এনে ক্ষেত্ৰত। গতিকে যদি আমি চাওঁ পতি পত্নীৰ ক্ষেত্ৰত, বিবাহ বাৰুৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব। বৰ্তমান যিটো দ্বাদশত বৃহস্পতি আছে, আৰু বৃহস্পতি মে' মাহতে আপোনালোকৰ ৰাশিত আহিব, আৰু যিহেতু সপ্তম স্থানৰ দৃষ্টি দিব, গতিকে এপ্ৰিলৰ শেষৰ ফালৰ পৰা আপোনাৰ বিবাহ যোগ আৰম্ভ হ'ব। এপ্ৰিলৰ শেষৰ ফালৰ পৰা আপোনালোকে বিবাহত আগবাঢ়িব পাৰে, তেতিয়া বিবাহৰ কাৰণে ভাল ফল লাভ কৰিব। যিসকল জাতক জাতিকাৰ বয়স হৈছে, বিয়া হোৱা নাই বা বিবাহত কিছু খেলি মেলি আছে, তেওঁলোকে বিবাহত আগবাঢ়িব পাৰিব। আগবাঢ়িলে ভাল ফল লাভ কৰিব। এইটো দৃষ্টি পূৰ্ণ দৃষ্টি দিব। যদিও ৰাশিত বৃহস্পতি থাকিলে কিছু অশুভ, তথাপি কিন্তু আপোনাৰ সপ্তম স্থানত পূৰ্ণ দৃষ্টি দিব তেতিয়া কিন্তু। আৰু যিহেতু নিজৰ ঘৰ যেতিয়া পূৰ্ণ দৃষ্টি দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। এনেক্ষেত্ৰত আমি যদি চাওঁ, এতিয়া ভাগ্য অতি শুভ হৈ আছে। বৰ্তমান শুক্ৰ আৰু শনিযুক্ত, শুক্ৰ শনি দুটা মিত্ৰ, শনি নিজৰ ঘৰত আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ভাগ্য উদয় হ'ব। গোটেই মাহটো অতি শুভ। যদি আমি চাওঁ কৰ্মগৃহত বহি আছে ৰবি বুধ আৰু ৰাহু। বিভিন্ন কৰ্ম আপোনালোকৰ, যদিও চৰকাৰী চাকৰি পোৱা নাই বা কষ্ট কৰি আছে, চৰকাৰী চাকৰি বুলি কথা নাই, আপোনাৰ কিন্তু কৰ্ম পোৱা যোগ আছে।
100% আছে গতিকে কৰ্মৰ কাৰণে আপোনালোক আগবাঢ়িলে কৰ্ম পাবই 100% পাব কৰ্ম পোৱা যোগ আছে যেহেতু বুধায়িত যোগ আছে আপোনাৰ কৰ্মৰ গৃহত লগত কিন্তু ৰাহু আছে ৰাহু থকাৰ কাৰণে ৰবি কিছু অকণমান দুৰ্বল ৰবি অকণমান সমস্যা আছে ৰাহুৰ যদি ৰবিৰ লগত থাকে ৰবি কিছু গ্ৰহণযোগ হয় এনে ক্ষেত্ৰত কিছু ৰবি অকণমান অশুভ হৈ আছে আপোনাৰ তৃতীয় পতি যদি আমি চাওঁ একাদশত চন্দ্ৰ আছে ইনকামৰ ক্ষেত্ৰৰ অধিপতি হৈছে মংগল যেহেতু আপোনাৰ ৰাশিতে আছে কষ্ট যিমান কৰিব এনেকুৱা পইচা পাব এনে পইচা যোগটো অলপ কম যদি আমি চাওঁ দ্বাদশত বৃহস্পতি প্ৰথমতে কৈছোঁ সপ্তম স্থানৰ অধিপতি আৰু আপোনাৰ কৰ্মস্থানৰ অধিপতি হিচাপে দ্বাদশত আছে কৰ্মস্থানৰ অধিপতি হিচাপে কৰ্মত কিছু আপোনালোকৰ খৰচ বৃদ্ধি হ'ব যিকোনো ইণ্টাৰভিউ দিব যাওঁতে খৰচ বৃদ্ধি হ'ব পাৰে কিন্তু কৰ্ম পোৱা যোগ 100% আছে আমি যদি চাওঁ প্ৰতিকাৰ হিচাপে আপোনাৰ প্ৰথমতে কৈছোঁ মংগলৰ প্ৰতিকাৰ কৰিব সেইটো আপোনাৰ ৰাশিতে মংগল বহি আছে আৰু মংগল ৰাশিত থাকিলে কিছু বিবাহ বাৰুদ বা যিসকলে দোকান বজাৰ দিয়ে তেওঁলোকৰ কিছু সমস্যা হয় গতিকে মংগলৰ প্ৰতিকাৰ কৰিব ভাল ফল লাভ কৰিব মংগলবাৰে হনুমান চালিচা পাঠ কৰক হনুমান মন্দিৰ দৰ্শন কৰক ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে বাকী কিন্তু কিছু হ'ব বুলি ক'ব পাৰি ধন্যবাদ